সকলো ছাত্ৰ ছাত্ৰীকে অৰ্থবিজ্ঞানৰ পাঠদানলৈ স্বাগতম জনাইছোঁ। আজি মই এটা বেলেগ বিষয় তোমালোকৰ অধ্যয়নৰ বাবে বা পাঠদানৰ বাবে নিৰ্বাচিত কৰিছোঁ, যিটো চাহিদা তত্ত্ব বা চাহিদা বিধিৰ লগত জড়িত। বিধিটো আমাৰ যিটো বিষয়, সেই বিষয়টো হ'ল চাহিদাৰ পৰিমাণ পৰিৱৰ্তন। এতিয়া চাহিদাৰ পৰিমাণ পৰিৱৰ্তন আমি আগতে যিখিনি কনচেপ্ট বা ধাৰণা তোমালোকে চাহিদাৰ তত্ত্বটো বা চাহিদাৰ লগত জড়িত আছিলে, তাৰ এটা অনুষাংগিক ধাৰণা। গতিকে আমি চাহিদাৰ পৰিমাণ পৰিৱৰ্তন বুলিলেনো কি বুজোঁ, প্ৰথমতে তাক এবাৰ চাই লওঁ। এতিয়া চাহিদাৰ পৰিমাণ পৰিৱৰ্তন মানে কি? সংজ্ঞাটো চোৱা, অন্য সকলো একে থাকিলে, মানে অন্যান্য অৱস্থা, যেনেকৈ আমি চাহিদা বিধিটোত কৈছিলোঁ অন্যান্য অৱস্থা অপৰিৱৰ্তিত থাকিলে। গতিকে আমি ইয়াতো একেটা টাৰ্মেৰে আৰম্ভ কৰিছোঁ, অন্য সকলো একে থাকিলে দ্ৰব্য এটাৰ দৰ হ্ৰাস বৃদ্ধিৰ ফলত চাহিদাৰ যি হ্ৰাস বৃদ্ধি হয় তাকে চাহিদাৰ পৰিমাণ পৰিৱৰ্তন বোলে। অৰ্থাৎ বিশেষ এটা বেলেগ ধাৰণা নহয়, চাহিদা বিধিটোৰ লগত জড়িত এটা ধাৰণা। ইয়াত কোৱা হৈছে যে অন্যান্য সকলোবিলাক অৱস্থা একে থকাৰ অৱস্থাত একে থাকিলে দ্ৰব্য এটাৰ দৰৰ হ্ৰাস বৃদ্ধিৰ ফলত চাহিদাৰ যি হ্ৰাস বৃদ্ধি হয় তাকে আমি কি বুলি কওঁ? চাহিদাৰ পৰিমাণ পৰিৱৰ্তন বুলি কোৱা হয়। এতিয়া আমি চাহিদা বিধিটোত আমি পাই আহিছিলোঁ যে চাহিদা পৰিৱৰ্তন কেতিয়া হ'ব? দৰৰ পৰিৱৰ্তন হ'লে। কথাখিনি একেটাই, ইয়াতো একেটা কথাই কৈছে যে দৰৰ হ্ৰাস বৃদ্ধিৰ ফলত চাহিদাৰ যি হ্ৰাস বৃদ্ধি হয় তাৰ যেতিয়া পৰিমাণটো আমি পৰিমাপ কৰিম তাকে চাহিদাৰ পৰিমাণ পৰিৱৰ্তন বুলি কোৱা হয়। তাৰপিছত কৈছে ইয়াক একেডাল ৰেখাতে পৰিৱৰ্তন বুলিও কোৱা হয়। অৰ্থাৎ চাহিদাৰ যিটো পৰিমাণ পৰিৱৰ্তন বা চাহিদা কিমান পৰিমাণে পৰিৱৰ্তন হয় সেই কথাটো আমি দেখাবলৈ হ'লে আমাৰ বেলেগকৈ আমি চাহিদা ৰেখা, অৰ্থাৎ যিডাল চাহিদা ৰেখা দিয়া থাকে সেই চাহিদা ৰেখাডালতে আমি ইয়াক দেখাব পাৰিম। বেলেগ চাহিদা ৰেখা অংকন কৰাৰ প্ৰয়োজন নহয়, মানে যিডাল ৰেখা আমি আঁকিম তাৰ পৰৱৰ্তী পৰ্যায়ত আমি অন্য চাহিদা ৰেখা সহায়ত ইয়াক দেখুৱাব নালাগে। সেইকাৰণে একেডাল চাহিদা ৰেখাতে পৰিৱৰ্তন বুলিও কোৱা হয়। গতিকে আমি মোটামুটি চাহিদাৰ পৰিমাণ পৰিৱৰ্তন মানে কি বুজিলোঁ? যে দ্ৰব্য এটাৰ দৰৰ পৰিৱৰ্তন হ'লে যেতিয়া চাহিদাৰ পৰিমাণটো পৰিৱৰ্তন হ'ব, কিমান পৰিমাণে চাহিদা পৰিৱৰ্তন হ'ব, হ্ৰাসেই হওক বা বৃদ্ধি হওক, তাকে আমি চাহিদাৰ পৰিমাণ পৰিৱৰ্তন বুলি কওঁ। এতিয়া চাহিদাৰ পৰিমাণ পৰিৱৰ্তনৰ কথাটোত দুটা কথা জড়িত হৈ আছে। অৰ্থাৎ চাহিদাৰ পৰিমাণ পৰিৱৰ্তনক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল চাহিদাৰ সম্প্ৰসাৰণ আৰু দ্বিতীয়টো হ'ল চাহিদাৰ সংকোচন। এতিয়া চাহিদাৰ সম্প্ৰসাৰণনো কি? প্ৰথমতে আমি চাই লওঁ যে আমি এটা কথা জানো যে dx ইকুৱেল টু ফাংচন অফ px, অৰ্থাৎ দ্ৰব্য এটা যদি দ্ৰব্যটো x হয়, x দ্ৰব্যটোৰ চাহিদা ইয়াৰ x দ্ৰব্যৰ দৰৰ ওপৰত নিৰ্ভৰশীল হয়। এতিয়া যদি দ্ৰব্যটোৰ দৰ হ্ৰাস হয়, আমি অলৰেডি পাই আহিছোঁ, তেতিয়াহ'লে x দ্ৰব্যটোৰ চাহিদা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। মানে x দ্ৰব্যৰ দৰ হ্ৰাস হ'লে x দ্ৰব্যৰ চাহিদা বৃদ্ধি হ'ব। গতিকে এই যিটো বৃদ্ধি হ'ল চাহিদাৰ, ইয়াক আমি কি বুলি ক'ম? চাহিদাৰ সম্প্ৰসাৰণ বুলি কোৱা হয়। অৰ্থাৎ চাহিদাৰ সম্প্ৰসাৰণ একো নাই, একো বেলেগ নহয়। অৰ্থাৎ আমি আগতে পাই অহা কথাখিনিকে এতিয়া কোৱা হৈছে যে দ্ৰব্যটোৰ দৰ হ্ৰাস হোৱাৰ অৱস্থাত চাহিদাৰ যিটো বৃদ্ধি হ'ল, তেতিয়াহ'লে এইটোক আমি চাহিদাৰ সম্প্ৰসাৰণ বুলি কওঁ, অৰ্থাৎ চাহিদাৰ সম্প্ৰসাৰণ। নেক্সট আমি জানো যে dx ইকুৱেল টু ফাংচন অফ px, একেটা পৰিঘটনাকে লৈছোঁ, যিটোক আমি চাহিদা বিধি বুলিও কোৱা হয়। এতিয়া দ্ৰব্যটোৰ দৰ কেতিয়াবা বাঢ়িবও পাৰে, যেনেদৰে কমে কেতিয়াবা বাঢ়িব পাৰে। বঢ়াৰ ফলত ইয়াৰ চাহিদাটো কমিব পাৰে। এই যে কমিলে, সেই কমাটোক আমি কি বুলি কওঁ? চাহিদাৰ সংকোচন বুলি কোৱা হয়। অৰ্থাৎ দ্ৰব্যৰ দৰটো বৃদ্ধি হোৱাৰ ফলত চাহিদাৰ যিটো হ্ৰাস হ'ল, সেই চাহিদাৰ হ্ৰাসক আমি কি বুলি কোৱা হয়? সংকোচন বুলি কোৱা হয়। গতিকে মই ভাবোঁ তোমালোকে দুইটা বুজিব পাৰিছা। চাহিদাৰ সম্প্ৰসাৰণ মানে কি, চাহিদাৰ সংকোচন মানে কি। চাহিদাৰ সম্প্ৰসাৰণত কি হ'ব? দৰ হ্ৰাস হোৱাৰ ফলত চাহিদাৰ বৃদ্ধি হ'ব, আৰু চাহিদাৰ সংকোচনত কি হ'ব? দৰ বৃদ্ধি হোৱাৰ ফলত চাহিদাৰ হ্ৰাস হ'ব। গতিকে দুইটাকে আমি একেলগে কি বুলি ক'ম? সংকোচন সম্প্ৰসাৰণ। এতিয়া তোমালোকে চাহিদাৰ সম্প্ৰসাৰণৰ যিটো পৰিঘটনা, সেইটো তালিকাৰ সহায়ত আমি দেখুৱাবলৈ গৈ আছোঁ। প্ৰথম আমি লিখিছোঁ চাহিদাৰ সম্প্ৰসাৰণ। প্ৰথমতে দৰ px, অৰ্থাৎ x দ্ৰব্যৰ দৰ 10, 8, 6, অৰ্থাৎ আমি ইয়াত তিনিটা দৰ আমি লৈছোঁ। তাৰপিছতে চাহিদা, যাক আমি dxৰে নিৰ্দেশ কৰিছোঁ, অৰ্থাৎ dx মানে x দ্ৰব্যৰ চাহিদা 20, 25, 30। মানে 10 টকা যেতিয়া দৰ আছিলে, চাহিদাটোৰ
20 একক কৰা হৈছিলে, অৰ্থাৎ দৰটো বেছি আছিলে তেতিয়া আমি 20 একক চাহিদা কৰিছিলোঁ। এতিয়া 10ৰ পৰা 8 এককলৈ 8লৈ যেতিয়া দৰ হ্ৰাস হ'ল তেতিয়া চাহিদাৰ পৰিমাণটো 25লৈ বৃদ্ধি হৈছে। আকৌ 8ৰ পৰা 6লৈ যেতিয়া দ্ৰব্যটো পুনৰ দৰ হ্ৰাস হ'ল তেতিয়া ইয়াৰ চাহিদাৰ পৰিমাণটো 25ৰ পৰা 30 হৈছে। এতিয়া চোৱা 10 টকাত থাকোঁতে 20, 8 টকাত থাকোঁতে 25, অৰ্থাৎ 20ৰ পৰা 25, অৰ্থাৎ কিমান বৃদ্ধি হ'ল? 5 একক বৃদ্ধি হৈছে চাহিদাৰ পৰিমাণ। ঠিক এদৰে 8ৰ পৰা 6, 25ৰ পৰা 30, অৰ্থাৎ আকৌ 5 একক বৃদ্ধি হৈছে। ইয়াত 5 একক, ইয়াত 5 একক। এই যে বৃদ্ধি হৈছে এইটোক আমি কি বুলি ক'ম? চাহিদাৰ সম্প্ৰসাৰণ বুলি ক'ম। সম্প্ৰসাৰিত হৈছে, সেইকাৰণে এইটোক সম্প্ৰসাৰণ। দৰটো হ্ৰাস হোৱাৰ লগে লগে চাহিদাৰ পৰিমাণ বাঢ়িছে, গতিকে ইয়াক আমি কি বুলি ক'ম? চাহিদাৰ সম্প্ৰসাৰণ। এটা কথা মন কৰিবা যে ইয়াত চাহিদাৰ যিটো সম্প্ৰসাৰণ হৈছে কিহৰ কাৰণে হৈছে? দ্ৰব্যটোৰ দৰ হ্ৰাস, মানে দৰটো ইয়াত হ'ল প্ৰধান উপাদান। ঠিক এদৰে আমি চাহিদাৰ সংকোচনকো বৰ্ণনা কৰিব পাৰোঁ। চাহিদাৰ সংকোচন প্ৰথমতে ঠিক এদৰে আমি দৰ ল'লোঁ Px 6, 8, 10। আগতে আমি লৈছিলোঁ 10, 8, 6, এতিয়া আমি ওলোটাকৈ লৈছোঁ 6, 8, 10 একেকেইটা দৰকে। তাৰপিছতে চাহিদাৰ পৰিমাণটো আমি চাওঁ 30, 25, 20, অৰ্থাৎ 6 টকা দৰত আটাইতকৈ সৰ্বাধিক চাহিদা কৰা হৈছিলে 30 একক। 8 টকালৈ দৰ যেতিয়া বাঢ়িলে চাহিদাৰ পৰিমাণটো 25লৈ হ্ৰাস হ'ল। দৰ বঢ়াৰ লগে লগে চাহিদা হ্ৰাস হৈছে। 8ৰ পৰা 10লৈ যেতিয়া দৰ বাঢ়িছে চাহিদাৰ পৰিমাণটো 25ৰ পৰা 20লৈ হ্ৰাস হৈছে। এই যে ইয়াত 30ৰ পৰা 25, 5 একক কি হৈছে? কমিছে। 25ৰ পৰা 20, আকৌ 5 একক কমিছে। এইটোক আমি কি বুলি কওঁ? চাহিদাৰ সংকোচন বুলি কোৱা হয়। অৰ্থাৎ চাহিদাৰ সংকোচন সম্প্ৰসাৰণৰ নিচিনাকৈ দৰে প্ৰভাৱ বিস্তাৰ কৰিছে। দৰটো যেতিয়া ইয়াত বৃদ্ধি হৈছে, বৃদ্ধি হোৱাৰ লগে লগে চাহিদাৰ পৰিমাণটো কমিছে, যাক আমি কি বুলি কোৱা হয়? চাহিদাৰ সংকোচন বুলি ক'ব পাৰিম। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া মই তোমালোকক চিত্ৰৰ সহায়ত কেনেদৰে চাহিদাৰ সম্প্ৰসাৰণ আৰু চাহিদাৰ সংকোচন পৰিমাপ কৰিব পাৰি আমি তাক দেখাবলৈ গৈ আছোঁ। এতিয়া চাহিদাৰ পৰিমাণ পৰিৱৰ্তনৰ বিশ্লেষণৰ বাবে তোমালোকৰ পাঠ্যপুথিত যিটো ডায়েগ্ৰাম দিয়া আছে সেই ডায়েগ্ৰামটোকে মই তোমালোকক লৈছোঁ। তোমালোকে পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণ নোটটো বনাওঁতে মই এই কপিটো পঠাই দিম, তোমালোকে লিখি ল'বা। এতিয়া চোৱা, ইয়াত আমি দুডাল এক্সিছ পাইছোঁ, OX এক্সিছ আৰু OY এক্সিছ। OX এক্সিছ যিডালক আমি কি বুলি কোৱা হয়? অনুভূমিক অক্ষ, হৰাইজেণ্টেল এক্সিছ, তাত আমি চাহিদাৰ পৰিমাণটো পৰিমাপ কৰিছোঁ। আৰু OY এক্সিছ যিডালক আমি উলম্ব অক্ষ বুলি কোৱা হয়, তাত চাহিদা দ্ৰব্যটোৰ দৰৰ পৰিমাণটো পৰিমাপ কৰা হৈছে। এইডাল হ'ল চাহিদাৰ ৰেখা, DD চাহিদাৰ ৰেখা। এতিয়া DD চাহিদাৰ ৰেখাডালৰ আমি 3টা পইণ্ট লৈছোঁ, A, B, C। এতিয়া চোৱা, দ্ৰব্যটোৰ দৰ, প্ৰাৰম্ভিক দৰ যেতিয়া OPত প্ৰতিষ্ঠা হৈছিলে, মানে এইটো প্ৰাৰম্ভিক দৰ, আৰম্ভণিৰ দৰ, তেতিয়া OP দৰত দ্ৰব্যটো কিমান পৰিমাণে চাহিদা কৰা হৈছিলে? OQ পৰিমাণে। অৰ্থাৎ আমি এইটো এলজেব্ৰিকেলি বৰ্ণনা কৰিবলৈ গৈ আছোঁ। OP দৰ হওঁতে চাহিদাৰ পৰিমাণ কিমান হৈছে? OQ। এতিয়া দ্ৰব্যটো যেতিয়া বা দৰটো যেতিয়া পৰিৱৰ্তন হৈছে OPৰ পৰা OP1, তোমালোকে নিশ্চয় মন কৰিছা, OP1 দৰলৈ বাঢ়িছে, দ্ৰব্যটোৰ দৰ বাঢ়িছে। কাৰ চিনডাল ওপৰলৈ গৈছে কাৰণে এইটো বৰ্ধিত দৰক বুজাইছে। তেতিয়া আগতে চাহিদা আছিলে OQ আছিলে, তোমালোকে ধৰিব পাৰিছা নিশ্চয়। এতিয়া কি হ'ব? চাহিদাৰ পৰিমাণটো OQ1লৈ হ্ৰাস হ'ব। এই যে হ্ৰাস হ'ল Qৰ পৰা Q1, এইটোক আমি কি বুলি কওঁ? চাহিদাৰ সংকোচন বুলি কোৱা হৈছে। মানে Q1 এৰিয়াটোৱে চাহিদাৰ সংকোচনক প্ৰতিনিধিত্ব কৰিছে। বুজি পাৰিছা? ঠিক এদৰে দ্ৰব্যটোৰ দৰ যেতিয়া OPৰ পৰা OP2লৈ হ্ৰাস হৈছে, দৰটো আগতে আছিলে OP, প্ৰাৰম্ভিক দৰ আমি গম পাই আহিছোঁ। তাৰপিছতে দৰটো কি হ'ল? OP2লৈ হ্ৰাস হ'ল। ফলস্বৰূপে কি হৈছে? এই যিটো চাহিদাৰ পৰিমাণ আগতে আছিলে OQ, প্ৰাৰম্ভিক দৰত প্ৰাৰম্ভিক চাহিদা OQ আছিলে, এতিয়া চাহিদাৰ পৰিমাণ ক'লৈ বাঢ়িলে? OQ2লৈ বাঢ়িলে। মানে OQৰ পৰা OQ2লৈ বৃদ্ধি হৈছে। গতিকে এই যিটো বৃদ্ধি হ'ল এইটোক আমি কি বুলি কওঁ? চাহিদাৰ সম্প্ৰসাৰণ বুলি কোৱা হয়। এতিয়া আমি ইয়াত 3টা পইণ্ট পাইছোঁ, মই আগতেও কৈছোঁ তোমালোকক, A, B, C। এতিয়া Aৰ পৰা B লৈ যেতিয়া ঊৰ্ধ্বগামী হৈছে, একেডাল চাহিদা ৰেখাতে পৰিৱৰ্তন বুলিও কোৱা হয়, আমি অলৰেডি পাই আহিছোঁ।
এৰ পৰা বি লৈ যেতিয়া ঊৰ্ধ্বগামী হৈছে বিন্দুটো তেতিয়াহ'লে কি পাম আমি চাহিদাৰ সংকোচন পাম এই ক্ষেত্ৰত দ্ৰব্যটোৰ দৰ বৃদ্ধি হোৱাটো বুজাব ঠিক এদৰে এৰ পৰা সি লৈ যেতিয়া নিম্নগামী হৈছে এটো নিম্নগামী গতি বুলি কৈছে তেতিয়াহ'লে দৰটো হ্ৰাস হোৱাৰ হ'ব আৰু ইয়াত চাহিদাৰ পৰিমাণটো বাঢ়িব যাক আমি কি বুলি কওঁ চাহিদাৰ সম্প্ৰসাৰণ বুলি কোৱা হয় গতিকে চাহিদাৰ সংকোচন আৰু সম্প্ৰসাৰণ আমি চিত্ৰৰ সহায়ত বৰ্ণনা কৰা হ'ল সংকোচনটো কেতিয়া হ'ব যেতিয়া দ্ৰব্যটোৰ দৰ হ্ৰাস হ'ব দ্ৰব্যটোৰ দৰ বৃদ্ধি হ'ব আৰু সম্প্ৰসাৰণটো কেতিয়া হ'ব যেতিয়া দ্ৰব্যটোৰ দৰ হ্ৰাস হ'ব তেতিয়া চাহিদাৰ সম্প্ৰসাৰণ হ'ব এতিয়া আমি পৰৱৰ্তী পৰ্যায়ত এলজেব্ৰিকেলি বা বীজগণিতৰ সহায়ত এই বস্তুটো আমি ডায়াগ্ৰামটোত যিখিনি কথা পালোঁ এই ডায়াগ্ৰামৰ কথাখিনি বা বিশ্লেষণটো বীজগণিতৰ সহায়তো কেনেকৈ বৰ্ণনা কৰিব পাৰি তাক আমি দেখুৱাবলৈ গৈ আছোঁ এতিয়া চাহিদাৰ সংকোচনক আমি ডায়াগ্ৰামটোৰ বৰ্ণনাটো কেনেকৈ বীজগণিতৰ সহায়ত দেখাব পাৰোঁ আমি বৰ্ণনা কৰিবলৈ গৈ আছোঁ এতিয়া প্ৰাৰম্ভিক দৰ OP ইয়াতো চোৱা তোমালোকে প্ৰাৰম্ভিক দৰ আছিলে OP গতিকে ইয়াত প্ৰাৰম্ভিক দৰ আমি কি লিখিছোঁ OP লিখিছোঁ নতুন দৰ দ্ৰব্যটোৰ দৰটো ইয়াত কি হৈছে বৃদ্ধি হৈছে নতুন দৰ সেইকাৰণে আমি লিখিছোঁ OP1 লৈ বাঢ়িছে গতিকে দৰৰ পৰিৱৰ্তন আমি কিমান পাইছিলোঁ PP1 গতিকে আমি OP1 ৰ পৰা OP যদি বাদ দিওঁ এই এৰিয়াটো পাম গতিকে দৰৰ পৰিৱৰ্তনটো আমি ইয়াত তেনেকৈ লিখিছোঁ ডেল্টা P ইকুৱেল টু PP1 গতিকে প্ৰাৰম্ভিক দৰ আছিলে OP নতুন দৰ হ'ল OP1 গতিকে দৰৰ কিমান পৰিৱৰ্তন হ'ল PP1 পৰিমাণে দৰৰ পৰিৱৰ্তন হ'ল এটা দৰটো ইয়াত হ্ৰাস হৈছে নে বৃদ্ধি হৈছে দৰটো আৰু বৃদ্ধি হৈছে ঠিক এদৰে প্ৰাৰম্ভিক চাহিদা OP দৰত প্ৰাৰম্ভিক চাহিদাৰ পৰিমাণটো কিমান আছিলে OP দৰত প্ৰাৰম্ভিক চাহিদা আছিলে OQ গতিকে আমি প্ৰাৰম্ভিক চাহিদাটো তাত OQ বুলি লিখা হৈছে প্ৰাৰম্ভিক চাহিদা OQ তাৰপিছতে নতুন চাহিদা দ্ৰব্যটোৰ দৰ যেতিয়া OP1 লৈ বৃদ্ধি হ'ল তেতিয়া চাহিদাৰ পৰিমাণটো কমিছে অৰ্থাৎ নতুন চাহিদা কিমান হ'ল OQ1 গতিকে আমি নতুন চাহিদা ইয়াত কি লিখিছোঁ OQ1 গতিকে চাহিদাৰ পৰিৱৰ্তন ডেল্টা কিউ ডেল্টা মানে সদায় পৰিৱৰ্তন বুজায় কিহৰ পৰিৱৰ্তন চাহিদা ইয়াত কিউৰে বুজোৱা হৈছে গতিকে চাহিদাৰ পৰিৱৰ্তন কিমান হৈছে QQ1 বুজিব পাৰিছা QQ1 হ'ল চাহিদাৰ পৰিৱৰ্তন গতিকে এই যে চাহিদা QQ1 পৰিৱৰ্তন হ'ল ইয়াক আমি কি বুলি কওঁ চাহিদাৰ সংকোচন বুলি কোৱা হয় অৰ্থাৎ ইয়াত দৰটো বৃদ্ধি হ'ল OP ৰ পৰা OP1 লৈ পৰিৱৰ্তন হ'ল PP1 প্ৰাৰম্ভিক চাহিদা আছিলে OQ নতুন চাহিদা হ'ল OQ1 গতিকে চাহিদাৰ কিমান পৰিৱৰ্তন হ'ল ডেল্টা কিউৰে বুজাইছোঁ QQ1 গতিকে QQ1 টো হ'ল ইয়াত চাহিদাৰ সংকোচন বুজিব পাৰিছা এতিয়া চাহিদাৰ সম্প্ৰসাৰণটো তোমালোকে চোৱা প্ৰাৰম্ভিক দৰ OP নতুন দৰ OP2 মানে দ্ৰব্যটোৰ প্ৰাৰম্ভিক দৰ আছিলে OP নতুন দৰ হ'ল OP2 মানে ইয়াত দৰটো হ্ৰাস হ'ল P ৰ পৰা P2 লৈ হ্ৰাস হ'ল গতিকে এইটোক আমি কি বুলি ক'ম দৰৰ পৰিৱৰ্তন যাক আমি ডেল্টা P ৰে বুজাইছোঁ দৰৰ পৰিৱৰ্তন কিমান হৈছে PP2 কি বুলি ক'ম দৰৰ পৰিৱৰ্তন এতিয়া প্ৰাৰম্ভিক চাহিদাৰ পৰিমাণ প্ৰাৰম্ভিক চাহিদা দুইটাতে একে থাকিব অৰ্থাৎ প্ৰাৰম্ভিক চাহিদা কিমান হ'ব OQ এতিয়া P2 লৈ যেতিয়া দৰটো হ্ৰাস হৈছে হ্ৰাস হোৱাৰ ফলত চাহিদাৰ পৰিমাণটো কি হৈছে Q2 লৈ বৃদ্ধি হৈছে OQ2 লৈ বৃদ্ধি হৈছে গতিকে ইয়াত নতুন চাহিদাৰ পৰিমাণ কিমান হ'ব OQ2 নতুন চাহিদা কিমান লিখিছোঁ আমি OQ2 OQ আছিলে বাঢ়ি পেলাই কিমান হ'লগে OQ2 দৰটো হ্ৰাস হোৱাৰ কাৰণে PP2 লৈ হ্ৰাস হোৱাৰ কাৰণে OP2 লৈ হ্ৰাস হোৱাৰ কাৰণে গতিকে চাহিদাৰ যিটো পৰিৱৰ্তন হেতুক আকৌ আমি ডেল্টা কিউৰে বুজাইছোঁ QQ2 হ'ব অৰ্থাৎ কোনডোখৰ হ'ব এইডোখৰ QQ2 এইকণ চাহিদাৰ পৰিমাণটো বাঢ়িছে গতিকে চাহিদাৰ পৰিৱৰ্তন আমি ডেল্টা কিউ ইকুৱেল টু QQ2 গতিকে ইয়াত QQ2 হ'ল চাহিদাৰ সম্প্ৰসাৰণ অৰ্থাৎ চাহিদাৰ সম্প্ৰসাৰণটো আমাৰ কেতিয়া হ'ব যেতিয়া দ্ৰব্যটোৰ দৰ OP ৰ পৰা OP2 লৈ হ্ৰাস হ'ব আমি চিত্ৰটোত অলৰেডি বুজাই আহিছোঁ এতিয়া দৰৰ পৰিৱৰ্তন কিমান হ'ল অৰ্থাৎ OP ৰ পৰা OP2 লৈ হ্ৰাস হওঁতে দৰ কিমান পৰিমাণে পৰিৱৰ্তন হৈছে ডেল্টা P ইকুৱেল টু PP2 প্ৰাৰম্ভিক চাহিদা কিমান আছিলে OP প্ৰাইচত OQ2 OP প্ৰাইচত প্ৰাৰম্ভিক চাহিদা আছিলে OQ এতিয়া নতুন দৰ যেতিয়া OP2 লৈ দ্ৰব্যটোৰ দৰ হ্ৰাস হ'ল নতুন চাহিদাৰ পৰিমাণ হ'ল OQ2 তোমালোকে ডায়াগ্ৰামটোত চাব পাৰা এটা চাহিদাৰ পৰিৱৰ্তন কিমান হ'ব ডেল্টা কিউ ইকুৱেল টু QQ2 অৰ্থাৎ OQ ৰ পৰা OQ2 ৰ যিটো পৰিৱৰ্তন হেতু কি হৈছে QQ2 গতিকে আমি পৰিৱৰ্তনটো হেতু লিখিছোঁ QQ2 এটা QQ2 অন্য একো নহয় ই হ'ল চাহিদাৰ সম্প্ৰসাৰণ গতিকে এনেদৰে
আমি চাহিদাৰ সংকোচন আৰু সম্প্ৰসাৰণক চিত্ৰ আৰু তালিকাৰ সহায়ত আৰু বীজগণিতীয় বিশ্লেষণৰ সহায়ত ব্যাখ্যা কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিটো মই বুজালোঁ আজি চাহিদাৰ পৰিৱৰ্তন, পৰিমাণ পৰিৱৰ্তন, সেই পৰিমাণ পৰিৱৰ্তনৰ সন্দৰ্ভত এটা নোট প্ৰিপেয়াৰ কৰিবা। কেনেদৰে চাহিদাৰ সহায়ত আমি তালিকাৰ সহায়ত বা এলজেব্ৰিকেল এক্সপ্লেনেশ্যনৰ সহায়ত আমি দেখাব পাৰোঁ, তাক তোমালোকে তৈয়াৰ কৰিবা। থেংক ইউ।